নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেণ্টাৰলৈ স্বাগতম জনাইছোঁ আৰু এটা নতুন ৰিক্ৰুটমেণ্টৰ বিষয়ে লৈ আহিছোঁ। এইটো হৈছে আপোনাৰ DEE এইটো যিটো ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন তাৰ পৰা আহিছে আছাম। আৰু ইয়াত টোটেল যদি আপোনাৰ পোষ্ট চাওঁ 288টা আছে, 288টা পোষ্ট আছে। আৰু ইয়াৰ LP and UP দুটা ছেক্টৰত ভাগ কৰা হৈছে। LP লোৱাৰ প্ৰাইমেৰী যিটো আপোনাৰ 120টা, অ'কে, আৰু UP যিটো আপাৰ প্ৰাইমেৰী 108, অ'কে। এইকেইটা হৈছে আপোনালোকৰ পোষ্ট, টোটেল আপোনাৰ 288টা। আৰু ইয়াৰ যিটো অনলাইন আবেদন প্ৰক্ৰিয়া সেইটো আপোনাৰ চলি আছে। আৰু ইয়াৰ যিটো লাষ্ট ডেট মানে আপোনালোকে যিটো আবেদন যিটো মানে ক্ল'জ কৰা যিটো ডেট সেইটো হৈছে আপোনাৰ 30 তাৰিখ, মানে ছেপ্টেম্বৰ মাহৰ 30 তাৰিখ, পূৰা এক মাহ সময় দিয়া হৈছে, অ'কে। 30/9/2025 তাৰিখ, 2025, অ'কে, 30/9/2025 আপোনালোকক দিয়া হৈছে। ইয়াৰ যিটো আপোনাৰ পে স্কেলটো যদি আমি চাওঁ সেইটো আপোনাৰ LP পে এইটো আপোনাৰ 14,000 to 70,000, অ'কে। আপোনালোকৰ গ্ৰেড পে 7,400 rupees, অ'কে। তাৰপিছত UP যিখিনি আছে ইয়াৰ আছে আপোনাৰ 14,000 to 70,000 প্লাছ গ্ৰেড পে দিয়া হ'ব 8,700 rupees, অ'কে। এইখিনি হৈছে আপোনালোকৰ ডিটেইলছ। আৰু ইয়াৰ যিখিনি আপোনালোকৰ এজ লিমিট সেইটো এটা ইম্পৰ্টেণ্ট হয়। বয়সৰ যিটো সময়সীমা সেইটো আপোনাৰ 18ৰ পৰা 40 বছৰ, অ'কে। 18 বছৰ হ'ব লাগিব। আৰু 40 বছৰ যিসকলে কৰিব পাৰিব আনৰিজাৰ্ভ, অ'কে। যিখিনি জেনেৰেল আমাৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে 40 বছৰ, 40 বছৰলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত যিখিনি এক্স ছাৰ্ভিচমেন আছে তেওঁলোক 42 বছৰ, OBC MOBC যিখিনি আছে তেওঁলোকৰ 43 years, অ'কে। ST SCP STH 45 years, অ'কে, 45 years। যিখিনি শিডিউল কাষ্ট শিডিউল ট্ৰাইব, অ'কে, যিখিনি প্লেচ এৰিয়া এণ্ড হিল এৰিয়া আছে তেওঁলোকৰ কাৰণে 45 years দিয়া আছে। আৰু আপোনাৰ যিখিনি PWD তেওঁলোকৰ কাৰণে 50 বছৰ দিয়া আছে, অ'কে। তেওঁলোকে এইখিনি সময়সীমা বান্ধি দিছে, যাৰ যাৰ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ এটা দিয়া আছে চিটিজেনশ্বিপ, আপুনি ইণ্ডিয়া হ'ব লাগিব তেতিয়া পাৰিব, অ'কে। আৰু আপোনালোকৰ যিটো মানে স্থায়ী বাসিন্দা সেইটো অসমৰ হ'ব লাগিব, অ'কে, তেতিয়া এপ্লাই কৰিব পাৰিব। LP যিটো LP স্কুল তাৰ কাৰণে আপোনালোকৰ ছিনিয়ৰ ছেকেণ্ডেৰী এটলিষ্ট আপোনালোকৰ 50% মাৰ্কছ থাকিব লাগিব। 2 years ডিপ্ল'মা ইন এডুকেশ্যন, অ'কে। স্পেচিয়েল এডুকেশ্যন ৰিকগনাইজ বাই দ্য আপোনালোকৰ থাকিব লাগিব, সেইখিনি ইম্পৰ্টেণ্ট। তাৰপিছত দিছে দ্য কেণ্ডিডেট মাষ্ট হেভ দ্য AT ET এণ্ড CT ET যিখিনি টেট আছে আমাৰ সেইখিনি টেটখিনি আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়া আপোনালোকে ইয়াত পাৰিব। তাৰপিছত আপোনালোকৰ যদি আমি চাওঁ UP2 কাৰণে গ্ৰেজুৱেশ্যন আপোনালোকৰ থাকিব লাগিব, এটলিষ্ট আপোনালোকৰ 50% মাৰ্কছ থাকিব লাগিব। এণ্ড BEd, অ'কে, BEd যিটো আপোনালোকৰ মানে এজন টিচাৰৰ কাৰণে যিখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগে BEdটো আপোনালোকে জানেই, গম পায়, কম্পালচৰি, সেইটো আপোনালোকৰ থাকিব লাগিব। তাৰপিছত বাকীখিনি একেই, অ'কে। এইখিনি আপোনালোকে থাকিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত পাৰিব এপ্লাই কৰিব, নতুবা আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু আপোনালোকে কি কি ছাবমিট কৰিব লাগিব মই সেইখিনি কৈ দিওঁ। আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, লগত আপোনালোকৰ যিটো মেট্ৰিক এডমিট কাৰ্ড সেইটো যিহেতু আমাৰ এজ প্ৰুফ হয়, আমাৰ বয়সৰ যিটো প্ৰমাণ সেইটোৱে দিব, SSLC যিটো আপোনাৰ এডমিট কাৰ্ড আছে। তাৰপিছত আপোনালোকৰ মাৰ্কশ্বিট লাগিব, যিটো হায়াৰ ছেকেণ্ডেৰী যিটো মাৰ্কশ্বিট আছে সেইটো লাগিব। তাৰপিছত আপোনালোকৰ যিখিনি মাৰ্কশ্বিট ইয়াত বিচাৰি আছে হায়াৰ এডুকেশ্যন সেইখিনি আপোনালোকে ইয়াত ছাবমিট কৰিব লাগিব। তাৰপিছত PRC লাগিব আপোনালোকৰ, অ'কে। তাৰপিছত আপোনালোকৰ যিটো বাকী যিবিলাক চাৰ্টিফিকেট আছে সেইবিলাক আপোনালোকৰ ইয়াত দিব লাগিব, অ'কে। যাৰ যাৰ যেনেকুৱা আছে, এক্স ছাৰ্ভিচমেন কোনোবাই দিম বুলি কৈছে তেওঁলোকৰ লাগিব সেইখিনি। আৰু যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপোনালোকে ইয়াত দিব পাৰে, অ'কে। আৰু অনলাইন আবেদন প্ৰক্ৰিয়াটো 28 আগষ্টৰ পৰা আৰম্ভ হ'ব, হৈছে, অলৰেডি হৈছে, ষ্টাৰ্ট হৈ গ'ল। 28 আগষ্টৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু লাষ্ট ডেটটো আপোনালোকৰ 30 তাৰিখ, অ'কে, 30 ছেপ্টেম্বৰ, এক মাহ সময় দিয়া হৈছে। যাৰ যাৰ এইখিনি কোৱালিফিকেশ্যন আছে তেওঁলোকে এই ৰিক্ৰুইটমেণ্টৰ কাৰণে আপোনালোকে ডকুমেণ্ট ছাবমিট কৰিব পাৰে। আৰু যিসকলে আমাৰ নতুনকৈ আহিছে জব আপডেট চেনেলটো শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধু বান্ধৱসকলক আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।